নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰি আছিলো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ বায়ু আৰু পানী প্ৰদূষণ ইতিমধ্যে এই পাঠটোৰ কিছু কথা আমি ইয়াৰ আগৰ ভিডিঅ'বোৰত আলোচনা কৰিয়ে আহিছো আশা কৰো তোমালোকে নিশ্চয় চাইছা নহয় জানো আজি আমি এই অংশটোত আমি ইয়াৰ পিছৰখিনি কথা আলোচনা কৰিম আজি আমি আলোচনা কৰিম গোলকীয় উষ্ণতা এক ভয়াবহ ভাবুকি গোলকীয় উষ্ণতাৰ সাগৰীয় জলপৃষ্ঠৰ অভাৱনীয় ভাৱে বৃদ্ধি কৰিব পাৰে আমি গোলকীয় উষ্ণতাৰ কথা ইয়াৰ আগৰ ভিডিঅ'টোত পঢ়ি আহিছিলো এতিয়া ইয়াৰ প্ৰভাৱবোৰ কি হয় আমি চাই লওঁ নহয় জানো প্ৰথমতে কৈছে গোলকীয় উষ্ণতাই কি কৰিব পাৰে সাগৰীয় জলপৃষ্ঠৰ অভাৱনীয় ভাৱে বৃদ্ধি কৰিব পাৰে উপকূলীয় বহু ঠাই ইতিমধ্যে প্লাবিত হৈছে গোলকীয় উষ্ণতাই বৰষুণৰ ধৰণ কৃষি বনাঞ্চল উদ্ভিদ আৰু প্ৰাণীৰ ওপৰতো সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় ক'ত কৰে বৰষুণৰ ধৰণ কৃষি বনাঞ্চল উদ্ভিদ আৰু প্ৰাণীৰ ওপৰতো কিন্তু ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ এটা দেখা পোৱা যায় আগবাঢ়িছো পিছৰটোলে গোলকীয় উষ্ণতাই ভাবুকি সৃষ্টি কৰা সৰহভাগ মানুহৰে বাসস্থান হ'ল এছিয়া মহাদেশতো ইয়াৰ প্ৰভাৱটো কি হয় বেছিকৈ পৰে অলপতে প্ৰকাশ কৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰতিবেদন এখনে সেউজগৃহ গেছসমূহক বৰ্তমানৰ পৰিমাণত ৰাখিবলৈ আমাক এক সময়সীমা বান্ধি দিছে এইটো অকমান কথাটো মন কৰিবলগীয়া কথা আমি সেউজগৃহ প্ৰভাৱৰ বিষয়ে পঢ়ি আহিছো নহয় জানো আৰু কাৰ্বন ডাই অক্সাইড মিথেনৰ দৰে গেছবোৰক আমি কি বুলি কওঁ সেউজগৃহ গেছ বুলি কৈছো যিবিলাকে আমাৰ গোলকীয় উষ্ণতাত এটা প্ৰভাৱ পেলাইছে এতিয়া অলপতে প্ৰকাশ কৰা এখন প্ৰতিবেদনত কি কৈছে এই সেউজগৃহ গেছসমূহক বৰ্তমানৰ পৰিমাণত ৰাখিবলৈ আমাক এক সময়সীমা বান্ধি দিছে অৰ্থাৎ যদি সেউজগৃহ গেছসমূহৰ পৰিমাণটো যদি দিনে দিনে বাঢ়ি গৈ থাকে তেনেহলে কিন্তু আমাৰ যথেষ্ট ক্ষতি হ'ব আৰু আমি ইয়াৰ ফল ভোগ কৰিবও লাগিব নহয়নে বাৰু অন্যথাই এই শতিকাৰ শেষৰ ফালে পৃথিৱীৰ উষ্ণতা বৰ্তমানৰ উষ্ণতাতকে 2 ডিগ্ৰী সেলসিয়াস বেছি হৈ পৰিব এটো এটা বৰ ডাঙৰ কথা আমি সকলোৱে তোমালোকে আমি সকলোৱে বৰ্তমান যে উষ্ণতা বৃদ্ধি হৈ আছে গৰম কিমান হৈছে আমি সকলোৱে অনুভৱ কৰিছো নহয় জানো আৰু ইয়াৰ কাৰণে এজন বা দুজন ব্যক্তি নহয় আমাৰ গোটেই সমাজখনে আমাৰ পৃথিৱীবাসীয়ে আমি সচেতন হ'ব লাগিব অন্যথা আমাৰ কি হ'ব আমাৰ বৰ্তমানত পৃথিৱীৰ উষ্ণতা বৰ্তমানৰ উষ্ণতাতকে 2 ডিগ্ৰী সেলসিয়াছতকৈ বেছি হৈ পৰিব অৰ্থাৎ আমাৰ কাৰণে এটো এটা ডাঙৰ ভাবুকি হৈ যাব নহয় জানো আৰু সমস্যা বৃদ্ধি হ'ব উষ্ণতাৰ এই মাত্ৰাটো কি হ'ব অতি বিপদজনক হ'ব বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ এই বায়ু প্ৰদূষণ আমি কি ধৰণে প্ৰতিৰোধ কৰিম আৰু কেনেকৈ নিয়ন্ত্ৰণ কৰিম চাওঁ আহা তলত দিয়া পদ্ধতিৰে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি বিকল্প শক্তিৰ উৎসলৈ গৈ জীৱাশ্ম ইন্ধন হ্ৰাস কৰিব লাগিব আন উৎস হ'ব পাৰে সৌৰ শক্তি জলবিদ্যুৎ বা বায়ু শক্তি অৰ্থাৎ আমি এই জীৱাশ্ম ইন্ধন লোৱাৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰো আমি সৌৰ শক্তি ল'ব পাৰো জলবিদ্যুৎ ল'ব পাৰো বা বায়ু শক্তি যদি আমি পাৰো কনভাৰ্ট কৰিব তেনেহলে এইবোৰ ল'ব লাগিব আৰু আমি বিকল্প শক্তি এটা ব্যৱস্থা মুঠতে কৰিব লাগিব উদ্যোগিক নিৰ্গমনৰ বতাহত এৰি দিয়াৰ আগতে এই যে আমি অকমান আগতে দেখিছিলো যে কি হয় আমাৰ কল কাৰখানাৰ পৰা যিবোৰ ধোঁৱা ওলাই যায় এই ধোঁৱাবোৰ কি হয় আমাৰ বায়ুমণ্ডলত এৰি দিয়া হয় নহয় জানো আৰু সেইবোৰ কি হয় প্ৰদূষিত ধোঁৱা হয় গতিকে এই উদ্যোগিক নিৰ্গমনবোৰ বতাহত এৰি দিয়াৰ আগতে কি কৰিব লাগিব পানীৰে ধুই পেলোৱাটো বায়ু প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব কাৰণ এই প্ৰক্ৰিয়াই নাইট্ৰজেন আৰু সালফাৰ ডাই অক্সাইড আৰু স্থলবন্দী কঠিন পদাৰ্থৰ উপৰিও অন্যান্য দ্ৰৱণীয় গেছক কি হয় আঁতৰাই পেলাব কিছুমান গাড়ীত কেটালাইটিক কনভাৰ্টাৰ নামৰ এক বিশেষ যন্ত্ৰ থাকে নামটো মনত ৰাখিবা কেটালাইটিক কনভাৰ্টাৰ আৰু এই যন্ত্ৰটোৱে কি কৰে কাৰ্বন মনোক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডৰ দৰে ক্ষতিকাৰক গেছক নিৰাপদ কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন আৰু পানীলে সলনি কৰিব পাৰে এটো কি বুলি কয় কেটালাইটিক কনভাৰ্টাৰ বুলি কৈছে হিবিহীন পেট্ৰল বা সংকুচিত প্ৰাকৃতিক গেছ CNG বুলি কোৱা হয় ইয়াক সংকুচিত প্ৰাকৃতিক গেছ কম্প্ৰেছড নেচাৰেল গেছ CNG লৈ
লৈ যোৱাৰ ফলত আমাৰ মেট্ৰ' চহৰসমূহত বায়ু প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছে এই বিষয়ে আমি কিছুদিন আগলৈকে আমি নিউজ পেপাৰ বা বাতৰিত আমি শুনিবলৈ পাইছিলোঁ বিশেষকৈ আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ দিল্লী চহৰখন নহয় জানো তাতে যথেষ্ট পৰিমাণৰ কি হৈছিলে বায়ু প্ৰদূষণ হৈছিলে আৰু তাৰ কাৰণে তাতে থকা লোকসকলৰ যথেষ্ট অসুবিধা হৈছিলে আৰু তেতিয়া কি কৰা হৈছিলে এই গাড়ীবোৰত আমাৰ ডিজেল পেট্ৰলৰ সলনি শিলবিহীন পেট্ৰল অৰ্থাৎ সংকুচিত প্ৰাকৃতিক গেছ CNG বুলি এবিধ ইন্ধন ব্যৱহাৰ কৰা হৈছিলে আৰু দেখা পোৱা গৈছিলে যে ইন্ধন ব্যৱহাৰৰ ফলত এই প্ৰদূষণ মেট্ৰ' চহৰবোৰত বায়ু প্ৰদূষণ কি হৈছিলে যথেষ্ট পৰিমাণে হ্ৰাস হৈছিলে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠ কয়লা আৰু কেৰাচিনৰ ঠাইত LPG ব্যৱহাৰ কৰিলেও প্ৰদূষণ হ্ৰাস হ'ব পাৰে কি ল'ব লাগিব আমি LPG গেছ লিকুইড পেট্ৰলিয়াম গেছ লিকুইফাইড পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰিলে প্ৰদূষণৰ পৰিমাণটো কি হ'ব হ্ৰাস হ'ব কোনোবাই গছপুলি ৰোপণ কৰি চুবুৰীটোত ইতিমধ্যে উপস্থিত থকাবোৰক লালন পালন কৰিব পাৰে প্ৰতি বছৰে মানে কোনোবাই কি কৰিব পাৰে আমি গছপুলিও ৰোপণ কৰিব পাৰোঁ কিছুমানে আকৌ কি কৰিব পাৰে চুবুৰীটোতে ইতিমধ্যে যিমানখিনি গছপুলি আছে সেইখিনিকো আমি কি কৰিব পাৰোঁ লালন পালন কৰি ভালকৈ ৰাখিব পাৰোঁ প্ৰতি বছৰে জুলাই মাহত কি হয় ভান মহোৎসৱ ভান ফেষ্টিভেল এটা হয় পালন কৰা হয় য'ত লাখ লাখ গছপুলি কি কৰা হয় ৰোপণ কৰা হয় শুকান পাত আৰু ডালবোৰ জ্বলোৱাতকে যদি আমি পচন সাৰ প্ৰস্তুত কৰোঁ সেইটো কিন্তু আমাৰ কাৰণে উপকাৰী হয় প্ৰথম কথাটোতো আমি পচন সাৰটোতো পামেই আমাৰ খেতিৰ কাৰণে মাটিৰ কাৰণে উপযোগী দ্বিতীয়তে পাতবোৰ বা ঠালবোৰ যদি আমি জ্বলাই দিওঁ তাতে যি ধোঁৱা নিৰ্গমন হ'ব তাতে কি হ'ব কাৰ্বন ডাই অক্সাইড আকৌ বৃদ্ধি হ'ব নহয় জানো এবাৰ আহিছোঁ আমি পানী প্ৰদূষণৰ বিষয়ে পানী দ্বিতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱন ধাৰণকাৰী পদাৰ্থ এটা আমি দেখিছোঁ যে আমাৰ চিত্ৰখনত চালে গম পাওঁ যে আমি ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পৰা একেবাৰে ৰাতি শুৱাৰলৈকে আমি বিভিন্ন সময়ত বিভিন্ন কামত পানী ব্যৱহাৰ কৰোঁ এক কথাত ক'বলৈ গ'লে পানী নহ'লে আমাৰ জীৱনটোৱেই নচলে নহয় জানো গতিকে আমাক পানী খোৱা গা ধোৱা ৰন্ধা খাদ্য ৰন্ধা আৰু কাপোৰ কানি ধোৱাৰ বাবেও লাগে ইয়াৰ উপৰিও আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ কৃষিৰ বাবেও কি হয় শস্য খেতি কৰিবলৈ বৃহৎ পৰিমাণৰ পানীৰ প্ৰয়োজন হয় কিন্তু আমাৰ দৈনন্দিন কাম কাজবোৰে পানীত কিছুমান সামগ্ৰী যোগ কৰে আৰু যিয়ে ইয়াৰ গুণগত মানটো কি কৰে নষ্ট কৰে আৰু ইয়াৰ গোন্ধ আৰু ৰং সলনি কৰে আৰু যেতিয়াই পানীৰ গুণগত মানটো নষ্ট হয় ইয়াৰ গোন্ধটো নোহোৱা হয় বা গোন্ধটো সলনি হয় বা ৰং সলনি হয় তেতিয়া আমি পানী কি বুলি কওঁ সেই পানীক আমি প্ৰদূষিত পানী বুলি কওঁ অৰ্থাৎ পানীখিনি প্ৰদূষণ হোৱা বুলি আমি কওঁ পানী প্ৰদূষণক পানীৰ গঠন বা অৱস্থাৰ বিৰূপ পৰিৱৰ্তন বুলি সংজ্ঞায়িত কৰিব পাৰি যাতে ই কম উপযোগী হৈ পৰে যাৰ বাবে ইয়াৰ প্ৰাকৃতিক অৱস্থাৰ উপযোগী নোহোৱা হয় তাৰমানে কি কৈছে পানীখিনিৰ যিটো গঠনাত্মক ৰূপ থাকে সেইটো কি হৈ যায় যেতিয়া সলনি হৈ যায় ই পানীটো কি হৈ যায় কম উপযোগী হৈ যায় নহয় জানো আৰু তেতিয়া আমি সেইটো পানী প্ৰদূষণ বুলি কওঁ প্ৰদূষণ হোৱা বুলি কওঁ আৰু যিবিলাক পদাৰ্থৰ কাৰণে এইবিলাক হয় সেইটোক আমি কি বুলি কওঁ পানী প্ৰদূষক বুলি কওঁ পানী কেনেকৈ প্ৰদূষিত হয় আমি চাওঁ হা অপৰিশোধিত ঘৰুৱা নলা নৰ্দমাৰ নদীলৈ নিক্ষেপ কৰিলে পানী প্ৰদূষিত হয় ইয়াত আমি এখন চিত্ৰ দেখা পাইছোঁ যে এই ঘৰবোৰৰ যিবিলাক মানে অপৰিশোধিত যিমান এইবিলাক আৱৰ্জনা থাকে এই গোটেইবোৰ যেতিয়া এনেকুৱা ধৰণৰ পানীলৈ এনেকুৱা ধৰণে পেলাই দিয়া হয় আৰু এই অশোধিত পানীবোৰ যেতিয়া মানে আমাৰ নদীলৈ গুচি যায় বা পুখুৰীলৈ বা অন্য এনেকুৱা পানীৰ উৎস থকা ঠাইলৈ গুচি যায় তেতিয়া পানীখিনি কিন্তু প্ৰদূষিত হয় কৃষি ক্ষেত্ৰত সাৰ আৰু কীটনাশক দ্ৰব্যৰ অত্যাধিক ব্যৱহাৰেও জল প্ৰদূষণৰ সৃষ্টি কৰে এতিয়া চোৱা চিত্ৰখনত দেখুওৱা হৈছে যেতিয়া আমাৰ শস্য উৎপাদন কৰা হয় বহুত ডাঙৰ ডাঙৰ এৰিয়া বহুত বিশাল বিশাল পৰিসৰৰ মাটিত কি কৰা হয় আমি সাৰ প্ৰয়োগ কৰোঁ কীটনাশক দ্ৰব্য প্ৰয়োগ কৰোঁ এটা সময়ত কি হয় এই যেতিয়া বৰষুণ আহে বা এই পানীবোৰ খেতিত থকা পানীবোৰ যেনেকৈ ধানবোৰ আমি জানো অকণমান পানী থকা ঠাইত ধান খেতি কৰা হয় নহয় জানো গতিকে সেই পানীবোৰ যেতিয়া বৈ গৈ কাষৰে নদী নলা নৰ্দমা বা পুখুৰীত পৰে এই যিবিলাক কীটনাশক দ্ৰব্য বা আমাৰ কৃষি ক্ষেত্ৰত ব্যৱহাৰ কৰা সাৰবিলাকো গৈ পানীলৈ গুচি যায় আৰু তেতিয়া কি হয় তেতিয়া পানীখিনি প্ৰদূষিত হয় কাৰখানা আৰু শোধনাগাৰ আদিৰ পৰা বিষাক্ত আৱৰ্জনা পানীত নিৰ্গত কৰিলেও
পানী প্ৰদূষিত হয় এই যে কাৰখানা এটা দেখুৱা হৈছে ইয়াতে ইয়াৰ পৰা যেনেকৈ বায়ু প্ৰদূষণ হয় ইয়াৰ যিবিলাক আৱৰ্জনাবিলাক থাকে কাৰখানাৰ পৰা যিবিলাক আৱৰ্জনাবোৰ ওলায় সেইবোৰ যেতিয়া পানীত পৰি যায় তেতিয়া কিন্তু তাৰ পৰা পানীখিনি কি হয় প্ৰদূষিত হয় টেংকাৰে সাগৰত আকস্মিকভাৱে তেল নিৰ্গত হোৱা তেল নিৰ্গমনৰ ফলত পানী প্ৰদূষণৰ সৃষ্টি হয় টেংকাৰ বিলাকত যেতিয়া পানী জলপথেৰে যেতিয়া এঠাইৰ পৰা এঠাইলৈ তেল কঢ়িয়াই লৈ যোৱা হয় আৰু কিবা কাৰণত যদি সেই তেল নিৰ্গমনটো পানীলৈ হৈ যায় তেতিয়াও কিন্তু পানীখিনি কি হয় প্ৰদূষিত হ'ব ইয়াৰ উপৰিও চিত্ৰখনত অকমান চোৱা প্লাষ্টিকৰ বেগ ৰেপাৰ বটলৰ দৰে আৱৰ্জনা অনুচিত নিষ্কাশনৰ ফলত পানী প্ৰদূষিত হয় ইয়াতে কি হৈছে এইবোৰ এই ধৰণে পেলাব লাগে জানো একেবাৰে অনুচিত নহয় জানো গতিকে এনেকুৱা ধৰণে যেতিয়া এইবোৰ ইয়াতে পেলাই থৈ দিয়ে এইবোৰো কিন্তু পানীত ইয়াৰ প্ৰভাৱ পেলায় আৰু পানীখিনি কি হয় প্ৰদূষিত হয় নমুনা অধ্যয়ন এটা দিছে গংগা ভাৰতৰ এখন অতি বিখ্যাত নদী এই নদীয়ে ভাৰতৰ উত্তৰাংশ ক'ত গৈছে উত্তৰাংশ মধ্যাংশ আৰু পূব অংশৰ মানুহক জীৱন ধাৰণ কৰাত সহায় কৰি আহিছে লাখ লাখ মানুহে তেওঁলোকৰ দৈনিক আৱশ্যকীয় সামগ্ৰী আৰু জীৱন নিৰ্বাহৰ কাৰণে এই নদীৰ ওপৰতে কি কৰে নিৰ্ভৰ কৰি আহিছে এখন গংগা নদী দেখুৱা হৈছে আৰু আমাৰ ভাৰতবৰ্ষৰ ক'ত গৈছে চাই লওঁ আমি গংগোত্ৰী হৰিদ্বাৰ নিউ দিল্লী কানপুৰ উত্তৰাঞ্চলত আছে উত্তৰ প্ৰদেশ পৰিছে এলাহাবাদ বিহাৰ পৰিছে পাটনা বাৰাণসী পশ্চিমবংগ বাংলাদেশ গতিকে আমাৰ ভাৰতৰ একেবাৰে কেইবাখনো ৰাজ্যক চুই গৈছে নহয় জানো আৰু আমি দেখা পাইছো যে ৱৰ্ল্ড ৱাইড ফাউণ্ড অফ নেচাৰৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে এই নদীখন পৃথিৱীৰ 10খন অতি বিপন্ন নদীসমূহৰ ভিতৰত এখন প্ৰদূষণৰ পৰিমাণ বহুত বছৰ ধৰি গংগা নদীত কি হৈছে লাহে লাহে বাঢ়িয়ে গৈ আছে এই অৱস্থা পোৱাৰ কাৰণ হ'ল যিবিলাক নগৰ আৰু চহৰৰ মাজেদি গংগা নদী বৈ আহিছে সেইবিলাকে বৃহৎ পৰিমাণৰ আৱৰ্জনা অপৰিশোষিত পেলনীয়া পদাৰ্থ মৰাশ আৰু বহুতো অপকাৰী পদাৰ্থ গংগাত পেলাই দিছে আৰু যাৰ কাৰণে কি হৈছে দিনে দিনে গংগা নদীখন কি হৈছে প্ৰদূষিত হৈ আহিছে নহয় জানো বৰ্তমান এই নদীখনৰ বহু ঠাই মৃতপ্ৰায় ডেড অৱস্থালৈ পৰিণত হৈছে প্ৰদূষণৰ মাত্ৰা ইমানেই বেছি যে ইয়াত কোনো জলচৰ প্ৰাণী জীয়াই থাকিব নোৱাৰে এয়া সঁচাকৈ বৰ দুখ লগা কথা যে নদীখনত প্ৰদূষণ ইমান বেছি হৈছে কোনো ঠাই মৃতপ্ৰায় হৈ গৈছে নদীখন প্ৰায় মৰাৰ নিচিনা হৈছে আৰু ইয়াতে কি হৈছে বুলি কৈছে জলচৰ প্ৰাণী থাকিব নোৱাৰে মানে ইমান বেছি প্ৰদূষণ হৈছে জলচৰ প্ৰাণী তাতে জীয়াই থকাটো সম্ভৱ নহয় ভাৰত চৰকাৰে 2016 চনত ৰাষ্ট্ৰীয় মিছন ফৰ ক্লিন গংগা এইটো দিছিলে ৰাষ্ট্ৰীয় মিছন ফৰ ক্লিন গংগা মানে জনাজাত এক নতুন পদক্ষেপ আৰম্ভ কৰিছে উত্তৰ প্ৰদেশৰ কানপুৰত থকা গংগা নদীৰ অংশটো আটাইতকৈ প্ৰদূষিত অংশ গংগা নদীৰ ক'ত অংশটো উত্তৰ প্ৰদেশৰ কানপুৰত থকা গংগা নদীৰ অংশটো আটাইতকৈ প্ৰদূষিত অংশ উত্তৰ প্ৰদেশৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰবোৰৰ ভিতৰত কানপুৰ অন্যতম এই অঞ্চলত নদীত গা ধোৱা কাপোৰ ধোৱা আৰু পায়খানা কৰাও দেখা যায় এয়া খুবেই বেয়া প্ৰেক্টিছ এটা খুবেই বেয়া অভ্যাস যে এই অঞ্চলৰ নদীত কি কৰে গা ধুৱে কাপোৰ ধুৱে আৰু পায়খানা কৰাও দেখা যায় এই অঞ্চলৰ মানুহে আৱৰ্জনা ফুল দেৱ-দেৱীৰ মূৰ্তি আৰু জৈৱ অপচনশীল পলিথিন এইবোৰ কি কৰে মোনাবোৰো সব ইয়াতে পেলাই দিয়ে যাৰ ফলত গোটেই নদীখন কি হৈ গৈছে প্ৰদূষিত হৈ গৈছে নহয় জানো কানপুৰৰ তুলনামূলকভাৱে পানী কম আৰু পানীৰ সুতবৰ কম ইয়াৰ উপৰিও কানপুৰত 5000ৰো অধিক উদ্যোগ অৱস্থিত এই উদ্যোগসমূহৰ ভিতৰত খাৰ অপমাৰ্জক চামৰাৰ কাৰখানা আৰু ৰঙৰ উদ্যোগো অন্যতম এই উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহ ক'ত পৰে এই গংগা নদীখনতে পৰে অকমান ভাবি চোৱাচোন এই নদীখনে কিমানবোৰ অশুদ্ধি লৈ ফুৰিব লগা হৈছে নহয় জানো গতিকে দিনে দিনে কি হৈছে নদীখন মৃতপ্ৰায় হৈ গৈছে মৃত্যুৰ মুখলৈ আহি গৈছে আৰু ইয়াতে কোনো ধৰণৰ জীৱিত প্ৰাণী অৰ্থাৎ জলজ প্ৰাণী থকাটো কি হৈ গৈছে অসম্ভৱ হৈ গৈছে উদাহৰণস্বৰূপে তেল শোধনাগাৰ কাগজ কল বস্ত্ৰ উদ্যোগ চেনি কল এই গোটেইবিলাকৰ ৰাসায়নিক কাৰখানাসমূহ ইয়াতে থকা অন্যতম প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিলে আশা কৰোঁ তোমালোকে আজি ভিডিঅ'টোত আলোচনা কৰা কথাবোৰ সুন্দৰকৈ বুজি পাইছা এতিয়া আমি আহিছো মূল্যায়নলৈ আমি চাওঁ
প্ৰথমতে দিছে তলৰ কোনবিধ পদাৰ্থৰ ব্যৱহাৰে বায়ু প্ৰদূষণ কিছু পৰিমাণে ৰোধ কৰিব পাৰে কি আছে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড এলপিজি নাইট্ৰজেন ডাই অক্সাইড তোমালোকে ক'ব পাৰিবানে চাই লোৱা ইয়াতে কাৰ্বন ডাই অক্সাইড সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডটো কি হয় তিনিওবিধে বায়ু প্ৰদূষক গতিকে এলপিজি লিকুইফাইড পেট্ৰলিয়াম গেছ এই এলপিজি কি কৰিব পাৰে বায়ুৰ প্ৰদূষণৰ পৰিমাণ কিছু পৰিমাণে কমাব পাৰে দ্বিতীয়টোলৈ গৈছো পানী প্ৰদূষিত কৰা প্ৰদূষিত পদাৰ্থসমূহক বোলা হয় কি বুলি কোৱা হয় প্ৰদূষক বুলি কোৱা হয় প্ৰদূষক বোলা হয় কাৰখানা আৰু শোধনাগাৰ আদিৰ পৰা বিষাক্ত আৱৰ্জনা পানীত নিৰ্গত হলে পানী প্ৰদূষিত হয় হয়নে নিশ্চয়কৈ হয় গতিকে আমি এই উক্তিটো শুদ্ধ বুলি ধৰি ল'ব পাৰো প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিলে আশা কৰো তোমালোকে সুন্দৰকৈ বুজি পাইছা মই তোমালোকক অনুৰোধ জনাম যে এই পাঠটো তোমালোকে আকৌ এবাৰ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ নমস্কাৰ